A very good evening to all of you. So আজি SSC আমি সেকেন্ড নম্বৰ ক্লাছ লৈকে আহিলো হয়নে ইয়াৰে ফাৰ্স্ট ক্লাছটো চাইছা চাগে তোমালোকে সো তাতে মই PYQs কিছুমান ডিসকাস কৰিছিলো হয়নে সো আজিও তোমালোকক মই PYQs কিছুমান কৰা সেই PYQs বিলাক কেনেকৈ সলভ কৰে কেনেকুৱা কোৱেশ্চন আছিল লেভেলটো কি আছিল আমি হেতু চাব লাগিব ঠিক আছে সো যিকোনো এক্সাম এটা ফাৰ্স্ট মই তোমালোকক এটা কথা কওঁ যিকোনো এক্সাম এটা ডিকোড কৰিব লগা হলে প্ৰথমতে PYQ বিলাক সলভ কৰা তাৰে পিছতহে তোমালোকে চোৱা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে সো পলম নকৰি কিনে আমি ক্লাছটো ষ্টাৰ্ট কৰো আচ্ছা ক্লাছটো ষ্টাৰ্ট কৰাৰ আগে মই কিছুমান কথা কওঁ এডিআৰই আমাৰ শেষ হ'ল আশা কৰো সকলোৰে ভালে হৈছে হয় না সো আমাৰ এডিআৰই স্কিল টেষ্ট এটা চোৱা তোমালোকে ৰিটেন ক্লিয়াৰ বাৰু ক্লিয়াৰ কৰিবা আশা আছে ক্লিয়াৰ কৰিবা বুলি কাট অফ ইমান নাযায় কাৰণ যেহেতু নিগেটিভ মাৰ্ক আছে গতিকে কাট অফ ইমান নাযায় এনে কৈ আছে 137 এইবিলাক এনে কৈ আছে ইমান নাযায় কেতিয়াও কাট অফ চোৱা যোনে যোনে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা সো আমাৰ ইকুইবাতৰ পৰা কিছুমান কোৰ্স লঞ্চ কৰা হৈছে সো তোমালোকে তাতে এড হ'ব পাৰা যদি ইচ্ছা কৰা আৰু ভালেখিনি কোৰ্স আছে ইয়াতে সো বহুত কম 999 999 আছে 999 হয় না সো যদি ইন্টারেস্টেড হয় নিশ্চয় তোমালোকে এই ফোনটোত এতে কন্টাক্ট নাম্বার দিয়া আছে কন্টাক্ট নাম্বার দুটাত কল কৰিবা ডিটেইলছত তোমালোকক ক'ব আমাৰ অফিচৰ পৰা ঠিক আছে সো আমি আজি দিয়া স্টার্ট কৰো দিয়া এতিয়া হয়নে সো প্ৰথম কোৱেশ্চনটোৰ পৰা আমি স্টার্ট কৰো ইয়াতে কি দিয়া আছে প্ৰথমটোই দিয়া আছে সিম্পল ইন্টারেস্টৰ ওপৰত হয়নে সো সিম্পল ইন্টারেস্টৰ ওপৰত প্ৰথম কোৱেশ্চনটো আমাৰ দিয়া আছে তো চাই লও তো কেনেকৈ কৰে সো কোৱেশ্চন কি দিয়া আছে একদম ইজি দেই জিডিত ইমান টান নাহে তো খালি সিম্পল ইন্টারেস্ট কি ফর্মুলা কি কম্পাউন্ড ইন্টারেস্টৰ ফর্মুলা কি এইখিনি তোমালোকে যদি জানা বাকি ক্যালকুলেশনৰ অকমান স্পিড লাগে বাস এটা চোৱা এইটো কি দিয়া আছে কোয়েশ্চন নাম্বার 1 এইটো কি দিয়া আছে চোৱা the simple interest received on a sum for 40 years is 2.5 of the sum what is the annual rate of the interest আচ্ছা কি দিছে মোক আচ্ছা চোৱা সিম্পল ইন্টারেস্টৰ ফর্মুলা কি সো সিম্পল ইন্টারেস্টৰ ফর্মুলা কি মই ইয়াত লিখি দিছো তোমালোকে লিখি লব পাৰা সো সিম্পল ইন্টারেস্ট equal to কি p into n into r by 100 p n r by 100 है ना p और प्रिंसिपल अमाउंट प्रिंसिपल মানে তোমালোকে এনেকে বুঝা কি তুমি 10000 रुपीस से বেংকৰ পৰা ধাৰ লৈছা 2 বছৰৰ কাৰণে 10% সিম্পল ইন্টারেস্ট ৰেটত তো তোমাৰ প্ৰিন্সিপাল এমাউন্টটো কি হৈ যাব 10000 ঠিক আছে সো এটো তো জানা এটো কি n মানে কি एक्चुअली নাম্বার অফ ইয়ার্স ঠিক আছে আৰু এই r টো কি রেট অফ ইন্টারেস্ট না এই r টো কি রেট অফ ইন্টারেস্ট ঠিক আছে এইখিনি জানা চাগে হয়নে আই তোমালোকে এনেও এডিআরই দিছাই গতিকে এটোতো জানা ভালকে লিখি লবা যদি নাজানা গোটেইখিনি লিখি লব লাগে ঠিক আছে কি দিয়া আছে আমাক দিয়া আছে কি the simple interest received on a sum আচ্ছা মই কি ধৰিলাম sum p n r মই simple interest কোৱাৰ লগে লগে এইটো আহি গ'ল হয়নে divided by 100 equals to কি দিয়া আছে this simple interest for 40 years equal to 2.5 of the sum 2.5 of the sum so 2.5 নহয় কিবা কৈ আছে 2/5 2/5 of the sum মানে ইয়াত p বুলি কয় ইয়াত প্ৰিন্সিপাল বুলিও কয় না sum বুলিও কয় ঠিক আছে এটা চোৱা n কিমান দিয়া আছে 40 হয় না n কিমান দিয়া আছে ইয়াতে মোক n ৰ ভ্যালু দিয়া আছে 40 n ৰ ভ্যালু দিয়া আছে মোক 40 জাস্ট মই কি পাম p into 40 into r by 100 আৰু ইয়াত 2/5 p কি কাটা যাব p ক্যান্সেল হৈ যাব এটা চোৱা 0 0 কাটা গেল 2 দুগুণ 2 5 গুণ সো মই r equal to কিমান পালা r equal to মই কিমান পালো ইয়াতে এটো 2/5 এটো 2/5 r equal to 1 পালা r equal to 1 পালা তাৰ মানে কিমান হ'ব মোৰ ৰেট অফ ইন্টারেস্ট কিমান হ'ব
So মোৰ rate of interest কিমান হ'ব? Rate of interest কিমান হ'ব? 1%. Rate of interest কিমান পালা? 1%. So option number B is the correct one. কি উলিয়াব দিছে সেইটো জাস্ট তোমালোকে চাই ল'বা, ঠিক আছে? আৰু এইটো চাবা দেই, চাম এইটোৰ ওপৰত ভুল ক'লে বহুতে। তোমালোকৰ কিজানি এইটোতে ভুল লাগিব ন? কি চাম কি ন? যোনটো প্ৰিন্সিপাল এমাউণ্ট আমাৰ দিয়া আছে, তাৰ মানে তোমাৰ যিটো এমাউণ্টত এইটো এমাউণ্ট, যোনটো এমাউণ্টত চিম্পল ইণ্টাৰেষ্টত ল'বা সেইটোকে চাম বুলিও কয়, প্ৰিন্সিপাল বুলিও কয়। হ'ব? ঠিক আছে? আচ্ছা, তাৰে লগতে মই তোমালোকক কৈ দিছো, তোমালোকে এই কম্পাউণ্ড ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলাটো লিখি থৈ দিয়া। কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা কি? P 1 plus R by 100 power n, sorry, minus 1. এইটো হ'ল কম্পাউণ্ড ইণ্টাৰেষ্টৰ ফৰ্মুলা। হ'ব? ইণ্টাৰেষ্টৰ ফৰ্মুলা। এতিয়া যদি মোক কয় টোটেল এমাউণ্ট in CI, কম্পাউণ্ড ইণ্টাৰেষ্টক CI বুলি কয়, হয়নে? So CI equal to কিমান হ'ব? P 1 plus R by 100 power n. বুজি পালানে? এই দুটা ফৰ্মুলা মনত ৰাখা, লিখি থৈ দিয়া কপিত, কামত আহিব। এতিয়া আমাৰ কুৱেশ্যনো আছে ইয়াতে। So next কুৱেশ্যনটো চোৱাচোন ইয়াতে কি দিয়া আছে। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে মোক? 70 to 100 is divided among PQR. Actually এইটো 2024 নহয়, ৰিচেণ্টলি আৰু ৰিচেণ্ট, এইটো PYQ লাষ্ট ইয়াৰতে এই গোটেইকেইটা, ঠিক আছে? কি দিয়া আছে? 70 to 100 is divided among PQR into the ratio কিমান? কিমান কৈছে? 1/2. আচ্ছা, মই লিখি লৈছো ৰবা ইয়াত। PQR কিমান দিয়া আছে মোৰ ইয়াতে? PQR ৰ ৰেচিঅ 1/2 4 3/2, 1/2 4 3/2। এনেকুৱা থাকিলে মই কি কৰিম জানানে? তলত কি আছে? দুটাৰে 2 আছে, হয়নে? সবকে 2 দি ইনটু কৰি দিয়া। কিমান পাবা? 2 দি যদি মই ইনটু কৰো ইয়াতে, 2 দি ইনটু কৰিলে কিমান পাম মই ইয়াতে? 1 8 আৰু ইয়াত 3। বুজি পালানে? ঠিক আছে? তলত যিটো থাকে, সাপোজ এনেকুৱা থাকিল, চোৱা 3/2 4/3 আৰু 2/3। এতিয়া কি কৰিম? এতিয়াতো 2 আৰু 3 আছে, তেতিয়া কি কৰিম? 2 আৰু 3 মই এলচিএম লওঁ। 2 আৰু 3 এলচিএম কিমান? 6। 6 এদি ইনটু মই কৰি দিম। তেতিয়া তেতিয়া মই 6 এদি ইনটু কৰি দিম। তেতিয়া কি হ'ব? 2 3 যা এটা 9 হ'ব, হয়নে? 2 3 যা 6, 3 3 যা 9, 3 2 যা আৰু এইটো 8, 3 2 যা আৰু এইটো কিমান হ'ব? 4, 2 2 যা 4। হ'ব? এইখিনিতো বুজি পাইছা? এতিয়া চোৱা, এইটো পালো। আচ্ছা, মোক কি কৈছে যে চোৱা, এই গোটেইকেইটা কাৰ হেৰি? 70 to 100। এই গোটেইকেইটা যোগ কৰিলে কিমান? এই গোটেইকেইটা যোগ কৰিলে 8 3 11 12, তাৰমানে 12x ইকুৱেল টু কিমান? 70 to 100, হয়নে? 12x ইকুৱেল টু কিমান? 70 to 100। 12 6 গুণ 72, তাৰমানে 600। হ'বনে? 600 পালো। মোক কি লাগে? What is the share of R? R ৰ share লাগে ন? R ৰ share কিমান? So R ৰ মোক share সুধিছে কিমান? কিমান কম কোৱা? R ৰ share মই কিমান পাম ইয়াতে? So R ৰ ইয়াতে মই share কিমান পাম? R হ'ল এইটো, হয়নে? So 600 into 3 কৰা, 600 পূৰণ 3 কিমান পাবা? 1800। বুজি পালানে? 600 into 3 কৰা, যেহেতু মোক R ৰ সুধিছে, Q হলে কিমান হলে হয়? 4800। আৰু যদি মোক সুধিলে হয় পিৰ কিমান? 600। বুজি পাইছানে? হ'ব? এইকেইটা জাষ্ট ৰেচিঅ', তোমালোকে ৰেচিঅ'ৰ কনচেপ্টটো ভালকে জানিব লাগিব, তেতিয়াহে কম্পিটিটিভ এক্সামত সাৰ্ভাইভ কৰিব পাৰিবা। আদাৰৱাইজ কিন্তু নোৱাৰিবা দেই। মেইন হ'ল বেংকিং হওক বা যিকোনো কম্পিটিটিভ এক্সামে হওক, ADRE হওক, দেখিছাই কুৱেশ্যন বিলাকত তোমালোকে ভালকে
ৰেচিঅ'টো অলপ কনচেপ্টবিলাক ভালকে লৈ ল'বা, তেতিয়াহে তোমালোকে পাৰিবা। ঠিক আছে? আচ্ছা চোৱা, এইটো কিমান পালো মই? কুৱেশ্যন নম্বৰ এইটো। চ' অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট ওৱান। ঠিক আছে? ডি ইজ দ্য কাৰেক্ট ওৱান। হ'ব? আহা নেক্সট কুৱেশ্যনলৈকে। নেক্সট কুৱেশ্যনলৈকে যোৱাৰ আগে আগে মই এটা কথা কৈছো, SSC GDৰ এই SSC GDৰ আমি কোৰ্চ এটা লঞ্চ কৰিছো ইয়াতে। খুব এফৰ্ডেবল প্ৰাইচ হয়, 999 rupees, 9 month ভেলিডিটি, এক্সটেণ্ডেবল হয়। তোমালোকে যদি ভাবিছা কি আমি গোটেইখিনি GK হওক, ইংলিছ হওক, ৰিজনিং, মেথামেটিক্স, এইখিনি গোটেইখিনি এক প্লেটফৰ্মতে যদি লাগে আৰু ইন ডিটেইলছত লাগে, মক টেষ্ট এইবিলাকত যদি তোমালোকক লাগে, খুব এফৰ্ডেবল প্ৰাইচত ই কুইবাতে দি আছে। গতিকে তোমালোকে জইন হ'ব পাৰা আমাৰ সৈতে। আমি ক্লাছ ষ্টাৰ্ট কৰিম হেৰি পিছত, পূজাৰ পিছতে আমি ষ্টাৰ্ট কৰিম। গতিকে পলম নকৰিবা, অফাৰ চলি আছে, পিছত হয়তো বাঢ়িও যাব পাৰে। চ' তোমালোকে যদি লোৱা, ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা। ঠিক আছে? মোৰ ক'ব লগাখিনি আছে। বাকী চোৱা, এতিয়া চোৱা, এতিয়া কি দিয়া আছে? both A and B, আচ্ছা question number 3 টো কি দিয়া আছে? both A and B sell their watch at a rate of 5,000 per watch. আচ্ছা মোক দুটা বস্তু দিয়া আছে হয়নে? তাৰ মানে এটা A আৰু এটা B, দুয়োৰে selling price কিমান? এই দুয়োৰে selling price কিমান? 5,000। দুয়োৰে selling price কিমান? 5,000 দিয়াই আছে আমাক। আচ্ছা এটা কথা মনত ৰাখিবা, দোকানীয়ে তোমাক যিটো প্ৰাইচত দিয়ে সেইটো কয় মাৰ্ক প্ৰাইচ, হয়নে? চাবা দেই, তিনটা বস্তু আছে ইয়াতে, এটা আছে কষ্ট প্ৰাইচ, এটা আছে চেলিং প্ৰাইচ আৰু এটা আছে মাৰ্ক প্ৰাইচ। কষ্ট প্ৰাইচ মানে কি? দোকানীয়ে যোনটো প্ৰাইচত কিনি আনে নিজে। চোৱা, দোকানী এটাই 100 টকাত কিনি আনিছে চাপোজ, সি 100 টকাত কিনি আনিলে 100 টকাত বেচিব জানো? নেবেচে কেতিয়াও। সি 110 টকা কৰিব, হয়নে? চ' 110 টকাটো তাৰ কি হয়? মাৰ্ক প্ৰাইচ। সেই 110 টকাৰ পৰা যেতিয়া চাপোজ তুমি অলপমান ক'লা যে দাদা অলপ আপুনি কমাই লওক, 5 টকা কমাই লওক, মই 105 টকা দিম। এতিয়া সেই 110 টকাৰ পৰা 5 টকাটো যেতিয়া তুমি মাইনাছ কৰিবা, তেতিয়া কি হ'ল? এইটো চেলিং প্ৰাইচ। বুজি পালানে? কেনেকে এই বস্তুবিলাক ৰিলেটেড কেনেকে হৈ আছে বুজি পাইছানে? প্ৰথমতে কি কষ্ট প্ৰাইচ, তাৰপিছত তোমাক দিব মাৰ্ক প্ৰাইচৰ ওপৰত, মাৰ্ক প্ৰাইচৰ ওপৰত যিটো ডিছকাউণ্ট দিব সেইটো কিমান হ'ব? চেলিং প্ৰাইচ হ'ব। ঠিক আছে? এতিয়া চোৱা, চেলিং প্ৰাইচ দিয়া আছে এইটো উইথ দ্য চেম, এইটো কি কলো, কি দিয়া আছে? এ আৰ্ন এ প্ৰফিট 25%। আচ্ছা চোৱা, এ আৰ্ন এ প্ৰফিট অফ 25%। তাৰ মানে চোৱা, নিশ্চয় এৰ যোনটো কষ্ট প্ৰাইচ, কষ্ট প্ৰাইচ অফ এ, হয়নে? এই কষ্ট প্ৰাইচটোৰ ওপৰত 25% প্ৰফিট পাইছে, হয়নে? তাৰ মানে কথাটো চোৱা, এতিয়া এৰ ক্ষেত্ৰত চাম মই, ফৰ এ যদি চোৱা সাপোজ 25 rupees, 25% কি পাইছে ইয়াতে? প্ৰফিট। এতিয়া চোৱা, CP by SP হ'ব। তাৰ মানে যদি কষ্ট প্ৰাইচ 100 টকা আছিল, 25% প্ৰফিট মানে কি? যদি 100 টকা তাৰ দাম, তেতিয়াহ'লে কি কিমান টকাত বেচিছে? 125 টকাত। তাৰ মানে তাৰ চেলিং প্ৰাইচ কিমান? 125 হ'ব। ঠিকে আছে? কিন্তু মোক কি দিয়া আছে? তাৰ চেলিং প্ৰাইচটো তাত দিয়াই আছে, চ' বহাই দিয়া ইয়াতে CP by 5,000 ইকুৱেলছ টু, আচ্ছা এইটো কিমান হ'ব? 25 4 গুণ, 25 5 গুণ, চ' 4/5, চ' 5 দি 1000 বাৰ যাব এইটো। চ' কষ্ট প্ৰাইচ ইয়াৰ কিমান হ'ব? 4,000। বুজি পালানে? 4,000 হ'ল। এতিয়া চোৱা, প্ৰাইচত কি দিয়া আছে? while be incurred a loss of 10%. লছ মানে কি জানানে? 100 টকাৰ বস্তুটো তেওঁ 90 টকাত বিক্ৰী কৰিব লগা হৈছে। মাজত ইয়াতে ডিফাৰেন্সটো কি? 10 টকাৰ, হয়নে? বুজি পাইছা?
তাৰ মানে মই ইন কেস অফ বি মই কি ওলাব লাগিব ইয়াতে সো ইন কেস অফ বি মই কি ওলাম ফৰ বি চোৱা দেই চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ হয় না ইয়াৰে সদায় ৰেচিঅ' লম ঠিক আছে তাৰ মানে যদি দোকানীজনে কিনিছিল 100 টকাত 10% লছ মানে কি 100 পৰা 10 গল কিমান 90 সো তাৰ চেলিং প্ৰাইচ কিমান হ'ব 90 হ'ব ইমপ্লাইজ মোক কি দিয়া আছে চেলিং প্ৰাইচ দিয়া আছে CP ইকুয়াল টু কিমান হ'ব ইকুয়াল টু কিমান আছিল ইয়াতে while B incurred a loss of 10% ঠিক আছে আচ্ছা এটো 9 এটো এনেকে লিখব পারি না পারি 0 ক্যান্সেল আউট গল CP কিমান হ'ব ইয়াতে কোৱাচোন CP কিমান হ'ব ইয়াতে ক্রস মাল্টিপ্লাই কৰা এটো কিমান হ'ব 5 ডিভাইডেড বাই কিমান হ'ব এটো ডিভাইডেড বাই এটো एक्चुअली 9 হ'ব হয়নে কিন্তু মোক কি সুধিছে কোৱা মোক কি ওলাব লাগে what is the ratio of their cost prices A and B A and B এর cost price or কি ইয়াৰ কিমান cost price A এর কিমান পালা 4000 সো কিমান পালো মই 4000 পালো ন এটা পালো মই A is to B ওলাব লাগে তাৰ মানে এটা পালো মই 4000 is to কিমান ওলাব লাগে 50000 by 9 বাপৰে 50000 by 9 সো এটো কাটা গেল তিনিটা কাটা গেল আচ্ছা 2 দুগুণ 2 25 গুণ হয়নে কিমান হ'ব 18 is to 25 18 is to 25 so 18 is to 25 আছে না কৰবাত yes option number A is the correct one কি পালা 18 is to 25 মই huda profit loss কেনেকে তোমালোকে বুজি পাবা জানানে মই কৈ আছো আৰু একবাৰ চোৱা মই কৈ আছো আৰু একবাৰ CP SP আৰু এটা কি হত MP যেন মাৰ্ক প্ৰাইচ বুলি কোৱা হয় হয়নে সে বস্তু এটা 100 টকাত কিনিছে সে বস্তু এটা 100 টকাত কিনিছে তেও হ'ব 100 টকাত কিনিছে এটা 100 টকাত কিনি কিনে 100 টকাত বিক্রি কৰিব নেকি ন কিয় কিয় তেও 100 টকাত মানে কিনি আনি 100 টকাত বিক্রি কৰিব তেও কি লস কৰিব নেকি নকৰে তেও লাভৰ কাৰণে কি কৰিব ইয়াতে 100 টকাৰ বস্তুটো 120 টকা কৰি দিলে এটো কি কম মই মার্ক প্রাইস বুলি কম চাবা দে এটো কম মই মার্ক প্রাইস হ'ব কিন্তু যেতিয়া তেও কলে যে 120 টকা কিন্তু হেৰি কলে কাস্টমাৰে কৰে নাই মই 120 টকা নিদিও 110 টকা দিম আপোনাক তাৰ মানে তেও কিবা মোক ডিসকাউন্ট দিলে নে নাই ডিসকাউন্ট দিলে 10 টকা মোক ৰেহাই দিলে সো কিমান হ'ব মোৰ হে ৰেহাই মূল্যটো কিমান হ'ব মোৰ 120 ৰ পৰা 110 গল কিমান 110 সো এই 110 টো কি হ'ব সেলিং প্ৰাইস 100 টো কিমান হ'ব কস্ট প্ৰাইস 120 টো কিমান হ'ব মার্ক প্ৰাইস বুজি পাইছানে কস্ট প্ৰাইস কি মার্ক প্ৰাইস কি আৰু সেলিং প্ৰাইস কি এখিনি বস্তু অকমান প্ৰেক্টিস কৰিবা আৰু যিমানে প্ৰেক্টিস কৰা সিমানে তোমালোকে পাৰিবা একচুয়ালি যিমানে কোৱেশ্চন কৰা সিমানে তোমালোকে পাৰি যাবা হ'ব নেক্সট কোৱেশ্চনলৈকে মুভ কৰো সো সো নেক্সট কোৱেশ্চনটো কি দিয়া আছে আমাক ৰেশিওৰ ওপৰত বহুত কোৱেশ্চন সুধে জানানে তোমালোকে যদি চোৱা ৰেশিওৰ ওপৰত প্ৰায়ভাগ কোৱেশ্চন ইয়াতে দেখিছানে ৰেশিওৰ ওপৰতে আছে এটো ৰেশিওৰ ওপৰতে হয় কি দিয়া আছে m is to n 9.9 by 9 is to 6 m is to n কি দিয়া আছে মোক m is to n 9 is to 6 হয়নে তাৰ মানে মই এনেকে লিখব পাৰো নে m by n equals to কি দিয়া 9 by 6 3 2 যা 3 3 যা কি লিখিবা তো 3 by 2 লিখব পাৰি লিখব পাৰি ন ঠিক আছে এতিয়া চোৱা implies m by n equal to কিমান পালা 3 by 2 পালানে
এতিয়া কি কৰিবা জানানে এটা ক্ৰস কৰা 3 টো ইয়াতে না n টো হেতু সাইডে না তাৰ মানে m/3 n/2 equal to say k কিবা এটা ৰেশিও হয় ৰেশিও এইবিলাকৰ যদি তোমালোকে ভালকে ফান্ডামেন্টাল কনসেপ্ট আছে না এইবিলাক কোৱেশ্চন তোমালোকৰ কাৰণে একোই নহয় ইমান ইজি এইবিলাক এতিয়া কিমান হ'ব therefore m equal to কিমান লিখিবা 28k n equal to কিমান লিখিবা 2k হয় না এটা বহাই দিয়া কি আছে মোক সুধিছে কি m plus n আৰু m minus n কি সুধিছে মোক m plus n divided by m minus n হয় না m plus n মানে কি 28k plus 2k m minus n মানে কি 28k minus 2k 3 plus 2 কিমান 5k 3 minus 2 কিমান k k কাটাই গ'ল কিমান পালা 5/1 তাৰ মানে 5:1 5:1 অপশন নাম্বার A is the correct one বুজি পালানে ঠিক আছে তোমালোকে যদি কিবা বুজি পোৱা নাই কমেন্ট ডাউন কৰিবা কেনেকুৱা ক্লাছ লাগিল কবা আৰু লাইক কৰি দিবা শেয়াৰ কৰিবা হয়নে তেতিয়াহে ভাল লাগে আমি চোৱা আমি এসএসসি যিমান পাৰো আমি ফ্ৰী ক্লাছ দিমেই যদি আমাৰ এপত ক্লাছ নাথাকে তেতিয়াতো আমি ফ্ৰী ক্লাছ বিলাক পায়ে থাকিবা আৰু ফ্ৰী ক্লাছত আমি যিমান পাৰো সিমান কুৱেশ্যন প্ৰেক্টিছ কৰিম ৰিজনিং আছে বা ইয়াত তোমাৰ ইংলিছ থাকিব জিকে থাকিব ঠিক আছে সো তোমালোকে সেইবিলাক চিন্তা কৰিব নালাগে যে ফ্ৰীত একো নোপোৱা বুলি ফ্ৰীটো পাবা কিন্তু যদি ইমান ডিটেইলছত লাগে গোটেইখিনি মক টেষ্টটো লাগে তেতিয়াহ'লে আমাৰ সৈতে জয়েন কৰিব পাৰিবা ঠিক আছে সো তেনেকুৱা কথাখিনি আৰু আশা কৰো তোমালোকে পঢ়ি থাকিবা ভালকে আৰু এইবিলাক তোমালোকে যদি বুজি পোৱা নাই মোক কমেন্ট ডাউন কৰি কিনে কবা মই নেক্সট ক্লাছত আকৌ তোমালোকক বুজাই দিম ঠিক আছে সো ইয়াতে আমি কি পালো 3 4 আমাৰ কমপ্লিট 5:1 পালো ঠিক আছে নেক্সট চোৱা নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে ইয়াত নেক্সট কোৱেশ্চন কি দিয়া আছে আচ্ছা এবাৰ কি দিয়া আছে এবাৰ ট্ৰেইনৰ ক্ষেত্ৰত দিয়া আছে আচ্ছা চোৱা ট্ৰেইনৰ ক্ষেত্ৰত কিছুমান বস্তু আছে চাবা দেই মই কৈ আছো এখন দুখন ট্ৰেইন আছে এখন এইটো সাইডে যাই আছে আৰু B10 খন ইটো সাইডে যাই আছে হ'ব A ট্ৰেইনৰ ভেলোচিটি VA B10 ৰ ভেলোচিটি VB হ'ব A ট্ৰেইনখনৰ লেন্থ সে LA A ট্ৰেইনখনৰ লেন্থ সে LB হলে তেতিয়াহ'লে এটা ফৰ্মুলা সদায় মনত ৰাখিবা দেই এই ফৰ্মুলাটো মনত ৰাখিবা হলে LA plus LB equals P into VA plus VB VA plus VB এই ফৰ্মুলাটো মনত ৰাখিবা যদিহে ট্ৰেইন কিখানে অপোজিট সাইডে যাই থাকে কিন্তু মনত ৰাখিবা দেই ট্ৰেইন কিখানৰ ডাইৰেকশন অপোজিট হ'ব লাগিব আচ্ছা যদি সেম সাইডে যাই তেতিয়া কি হ'ব এতিয়া যদি সে VA সে এখন ট্ৰেইনৰে কথা কওঁ এখনৰ কথাই মই কৈছো ইয়াতে সে মই কি কওঁ ইয়াতে ট্ৰেইন A velocity VA ট্রেন B velocity से VB ইয়ার লেন্থ से LA ইয়ার লেন্থ से LB এটা কি হ'ব কোৱা ইয়াৰে ক্ষেত্ৰত ফৰ্মুলাটো কি হ'ব ইয়াৰে ক্ষেত্ৰত ফৰ্মুলাটো কি হ'ব LA plus LB equals to P times of VA minus VB আচ্ছা চাবা দেই VA minus VB ত মই কিন্তু ইয়াত কি দিম এটা ডাইৰেক্টলি মই VA minus VB ক'ব নোৱাৰো কিয় নোৱাৰো কোৱাচোন এটা কি আৰু মডুলাস অফ VA minus VB কাৰণ কিয় জানানে যোনখন ট্ৰেইনৰ স্পীড বেছি হয় সেইখনৰ পৰা কম স্পীডটো মাইনাস কৰি দিবা বাস এটোৱে যদি VA স্পীড বেছি হয় VA minus VB VB ৰ বেছি হলে VB minus VA হ'ব মানে সেম ডাইৰেকশনত নেগেটিভ অপোজিট ডাইৰেকশনত পজিটিভ সো নেক্সট আমাক এটো কি দিয়া আছে চাও two train are running opposite direction চাবা দেই এই বস্তুটো চাবা হলে keywords হয় না আমাৰ কিছুমান keywords আছে যেনেকৈ এটো কি opposite direction so কি কৈছে two trains are running opposite direction with the same speed
তাৰ মানে মোৰ ফৰ্মুলা কি হ'ব? তাৰ মানে মোৰ ফৰ্মুলাটো কি হ'ব কোৱাচোন? LA LB, আচ্ছা মোক সেম স্পিড বুলি কৈছে। সেম স্পিড মানে কি? VA প্লাস VA, হা দুখন মানে সেম স্পিড। সেম স্পিড হলে মই এটা কাম কৰো, মই ভি বুলি থৈ দিছো ইয়াতে, হ'ব না? সেম স্পিড মানে কিমান হ'ব? ভি প্লাস ভি। চ' মই কি লিখিব পাৰো ইকুৱেল টু LA প্লাস LB টুৱাইজ VT। এতিয়া চোৱা, if the length of the each train is 120 meter, 120 meter, 120 হয়নে? 320 meter, 320 meter plus 320 meter equals to twice. আৰু কি দিছে? They cross each other in 18 seconds. 18 ছেকেণ্ডত সিহঁতে ক্ৰছ কৰিব, ভেলোচিটি ওলাব লাগে, হয় না? চ' চোৱা এইটো কিমান হ'ব? 320 কিমান হ'ব? 640, আৰু ইয়াত কিমান হ'ব? 2 into 18 into v হল। এতিয়া এটা কাম কৰা, 2 দি কাটা ইয়াকে, 320। এটা কাম কৰাচোন, 320 by 18 লিখাচোন এইটো প্ৰথমে, হ'ব? ইমান কিমান? মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰে ইউনিটটো কিমান? মিটাৰ পাৰ ছেকেণ্ড। কিন্তু মই কিহলৈকে নিব লাগে? মই নিব লাগে কিলোমিটাৰ পাৰ আৱাৰলৈকে। কিলোমিটাৰ পাৰ আৱাৰলৈকে যদি নিব লাগে, সদায় মনত ৰাখিবা, এইটো মই এটা শৰ্টছ বনোৱা আছে, শৰ্টছটো যদি চোৱা নাই চাবা। সেই শৰ্টছটোৰ ওপৰত বহুতে কয় না এইটো শুনি নাজানে, জানিলে ভুল নকৰিলা হয়, মেক্সিমামৰে ভুল হয়। কিয় তোমালোকৰ ADR যোনখন এখন বোলে বহুত ইজি পেপাৰ আহিছিলে চাইন্সৰ এখন, কিয় ভুল ইমান কৰিছিলাতে যদি বহুত জানাই? কথাটো এইটোৱে, জানে বহুতে, কিন্তু সেই সময়ত এপ্লিকেশন মানে সেই ফৰ্মুলাটো কেনেকে এপ্লাই কৰিব লাগে সেইটো বহুতে নাজানে। মেইন এইটোৱে কথা। এতিয়া চোৱা, এতিয়া কি হ'ব ইয়াতে? 320 পালা by 18, ইয়াক কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিলে কি কৰিবা? সদায় 18 by 5 এৰে ইনটু কৰি দিবা। সেইকাৰণে মই 18 টো ক্ৰছ কৰা নাই, দেখিছানে? কিলোমিটাৰ পাৰ আৱাৰ মানে কি 18 by 5, মিটাৰ পাৰ ছেকেণ্ড মানে কি উল্টাটো, 5 by কিমান কৰিবা? 5 by 18। চ' 18 কাটা গ'ল, 5 দি কিমান? 6 বাৰ, 5 দি 4 বাৰ। চ' কিমান পালা ইয়াতে এনসাৰ? মই কিমান পালো? 64 কিলোমিটাৰ per hour. This is the correct one. And option B is the correct one here. So we get 64 kilometer per hour. Just remember these things. যদি কিলোমিটাৰ পাৰ আৱাৰ, মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিব লগা হলে কি কৰিম? মই 18 by 5 এৰে মই কি কৰিম? মাল্টিপ্লাই কৰি দিম। 18 by 5 এৰে মাল্টিপ্লাইড বাই 18 by 5। আৰু যদি মই কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে লৈ যাওঁ, তেতিয়াহ'লে মই ইয়াক কি কৰিম? মাল্টিপ্লাইড বাই 5 by 18। বাস এইখিনিয়ে চিম্পল কথা হয়। চ' আজি এইখিনিয়ে আছিল, কম কুৱেশ্যনে আমি কৰিম, খুব সৰু সেশনত আমি এইবিলাক হেৰি কৰি দিম, মানে ধৰা খুব বেছি 40 মিনিটছ মেক্সিমাম আমি কুৱেশ্যন সেই হিচাপে ফ্ৰেম কৰিম, কাৰণ বেছি সময় কৰিলে আমনিও আমাৰ লাগি যায়, তোমালোকৰো হয়তো আমনি লাগি যায়। গতিকে কম সময়ৰ ভিতৰত বেছিকে কেনেকে পঢ়িব পাৰো সেইটো লক্ষ্য কৰিবা, প্ৰেক্টিচ কৰা, ডেইলি প্ৰেক্টিচ কৰা, কনচেপ্ট লোৱা, আৰু যদি কিবা মানে প্ৰব্লেম থাকে কোৰ্সটো এতে জয়েন হবা, সেই আশা থাকিল। আৰু আমি সোনকালে কোৰ্সটো মানে ষ্টাৰ্ট কৰিম পূজাৰ পিছতে। গতিকে আজি ইয়াতে মই এৰিলো, নেক্সট ক্লাছত আকৌ ভাল কুৱেশ্যন আনিম, PYQs আনিম, PYQs লগতে কনচেপ্ট বিলাকো তোমালোকক দি যাম। ইয়াতেও আজি তোমাৰ কনচেপ্ট বিলাক গোটেই মই লিখি গৈছো, আশা কৰো তোমালোকে লিখি যাবা বুলি। ঠিক আছে, বুজি নাপালে কমেন্ট ডাউন কৰিবা, ভাল লাগিলেও কমেন্ট ডাউন কৰিবা, মুঠতে কমেন্ট দিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ so much.